আজমল সুপার 40 আধাৰত পাঠদান দিয়া হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক। আজমল IAS একাডেমি আৰু আজমল সুপার 40 শিক্ষকে পাঠদান দিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক। হাতচিঙিমাৰীৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এই সুবিধা আনিছে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলে। আমি সকলোৱে জানো যে আজমল সুপার 40 আৰু আজমল IAS একাডেমিত অধ্যয়ন কৰা বহু শিক্ষাৰ্থী ইতিমধ্যে চিকিৎসক, অভিযান্ত্ৰিকৰ লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যজুৰি বৃহৎ সফলতা অৰ্জন কৰিছে। এই আজমল সুপার 40 আৰু আজমল IAS একাডেমিৰ শিক্ষকসকলে হাতচিঙিমাৰীৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক এতিয়া পাঠদান দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। হাতচিঙিমাৰী আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলত এই বৰ্ষৰ পৰা নৱম শ্ৰেণীৰ নামভৰ্তি চলি আছে। স্কুলখনৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান দিব আজমল সুপার 40 আৰু আজমল IAS একাডেমিৰ কেইবাগৰাকী শিক্ষকে। আপোনালোকে জানে কথা অসমতে জানে আজমল ফাউণ্ডেশ্যনে আজমল সুপার 40 চলায়, আজমল IAS একাডেমি চলায়, যিটো অসমৰ ভিতৰত ধৰক ইতিমধ্যে চমকপ্ৰদ ফলাফল দেখুৱাব পাৰিছে আজমল IAS একাডেমিয়ে। আৰু ইয়াৰ লগে লগে আজমল যিটো সুপার 40 আছে, এতিয়া বৰ্তমানে ধৰক অসমত 4টা ব্ৰাঞ্চ আছে। আজমল ফাউণ্ডেশ্যন আজমল সুপার 40 হোজাইটো হ'ল মেইন কেম্পাছ, আৰু ইয়াৰ লগে লগে পেৰেলেলি আৰু 3টা সাব ব্ৰাঞ্চ আছে, ধুবুৰী, কলগাছিয়া আৰু বদৰপুৰলৈ। তো যিয়ে নহওক আমি যেতিয়া ক্লাছ 9 খুলিবলৈ লৈছোঁ, তো আমি যিহেতু 9 খুলিবলৈ লৈছোঁ, ক্লাছ 11-12ত আহি বাচ্চাবোৰ মেট্ৰিক পাছ কৰাৰ পিছত এই কম্পিটিটিভ এক্সাম লেভেলত অলপ টিচিঙৰ দৰকাৰ হয়। মেথ সায়েন্স সিহঁতে ভালকৈ হয়তো শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তো গতিকে আমি আমাৰ আজমল 40ৰ মাজেদি আজমল IASৰ মাজেদি আমাৰ শিক্ষক ইয়াত নিগাজিকৈ থাকি, যিহেতু আমি ইতিমধ্যে আমাৰ 9ৰ এডমিশ্যন দিছোঁ, আৰু ঈদৰ পিছত ইমিডিয়েটলি ঈদৰ পিছত দিয়কচোন আমাৰ ক্লাছ 9ৰ ধুনীয়াকৈ ক্লাছ আৰম্ভ হ'ব। তো গতিকে ইতিমধ্যে এডমিশ্যন দিছোঁ, আৰু আমাৰ বিজ্ঞান, গণিত আৰু ঐচ্ছিক গণিতৰ ক্লাছবোৰ আমাৰ আজমল IAS বা আজমল সুপার 40 টিচাৰে ইয়াত থাকি অহা দিনৰ পৰা আমাৰ ক্লাছ আৰম্ভ কৰোঁ। সেই উদ্দেশ্য আগত ৰাখি আমাৰ আজমল সুপার 40 ব্ৰাঞ্চৰ, ধুবুৰী ব্ৰাঞ্চৰ আমাৰ বিষয়ববীয়া কিছুমান আহিছিলে, আহি আজি আমাৰ গাৰ্জিয়ানসকলৰ লগত ইণ্টাৰেকশ্যন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰি আজি আমি সভা সামৰিছোঁ। ইতিমধ্যে নৱম শ্ৰেণীৰ প্ৰাৰম্ভিক পাঠদান আৰম্ভ হৈছে। অহা 23 এপ্ৰিলৰ পৰা স্কুলখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে পূৰ্ণ পৰ্যায়ৰ পাঠদান আৰম্ভ কৰা হ'ব। প্ৰাৰম্ভিক পাঠদানক লৈ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলত অলপতে শিক্ষাৰ্থী, অভিভাৱক আৰু আজমল সুপার 40ৰ শিক্ষকৰ মাজত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰত আজমল সুপার 40ৰ ধুবুৰী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ আজগুল ৰহমান, আজমল ফাউণ্ডেশ্যনৰ ধুবুৰী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুৰ ৰহমান, হাতচিঙিমাৰী আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ সাইফুল ইছলাম সিকদাৰৰ লগতে নৱম শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট M News।